11:19 প্ৰথমটো, দ্বিতীয়টো 11:20 মা আই এম ইন ডেঞ্জাৰ, মোক বচোৱা। ইহঁত দিয়া নাই, মোৰ পইচা চব লৈ ল'লে, এতিয়া মোকো লৈ ল'ব। তাৰপিছত মই ভাবিছোঁ যে মানে তাই যোৱাৰ সময়টো চাই পেলাই মেছেজটো চাই মই ভাবিছোঁ তাই চাগে স্কুলখনত গৈছে, গতিকে স্কুলতে তাই কিবা বিপদত পৰিছে, তেওঁলোকে পইচাটো যিহেতু দিয়া নাছিল, গতিকে তাইক চাগে পইচাখিনি লৈছে। ইমান আমি ভাবা নাই মানে বহুত বেয়াটো। তাৰপিছত তাই মানে মোবাইলটো চাইছোঁ ছুইচ অফ, তেতিয়া মানে লগে লগে মানে হাজবেণ্ড আৰু মই, এইটো 12:15 মানতহে মই আচলতে মেছেজটো চালোঁ। হাজবেণ্ড আৰু মই লগে লগে মানে এওঁ বন্ধু এজনক ফোন কৰি লগে লগে আমি তেওঁৰ স্কুললৈ গ'লোঁ। বোলে স্কুলত যদি কিবা জেংচেং কৰে আমি তেতিয়াহ'লে এটলিষ্ট যাম আৰু মানুহ লগত লৈ। স্কুলত যাই পেলাই তেওঁলোকে ফাৰ্ষ্ট মানে ৰেজিষ্টাৰ ছিকিউৰিটিয়ে দেখুৱালে, ৰেজিষ্টাৰত তাইৰ ছিগনেচাৰ নাই। কৈছে আমাৰতো ভিজিটৰৰ এতিয়া যিহেতু তাই এমপ্লয়ী নহয়, গতিকে ভিজিটৰ ৰেজিষ্টাৰত মানে তাৰ পৰা ৰেজিগনেশ্যন দিছিলে। কেতিয়া দিছিলে? এইটো এই যোৱা মাহত যোৱা নাই আৰু এই মাহৰ 1 তাৰিখৰ পৰা যোৱা নাই। মানে চেলাৰীটো যে তাই হোল্ড কৰি থৈছে, আজি একমাত্ৰ সেই চেলাৰীটো ল'ব বুলিয়ে গৈছিলে তাই। তাৰপিছত 11:20 যেতিয়া সেই মেছেজটোৰ পিছত আমাৰ মানে মোৰে কাম কৰা নাই। তাৰপিছত আমি যেতিয়া স্কুলত নাই যোৱা বুলি গম পালোঁ, লগে লগে আমি মানে অলৰেডি আমাৰ গোটেই ফেমিলি মেম্বাৰবিলাকে চবৰে হাতত আমি মানে মেছেজটো দি দিলোঁ। তেওঁলোকে মানে কৰি পেলাই অলৰেডি পাৰ্থসাৰথী মহন্ত ছাৰ ইয়াত মানে তেখেতে ইনভলভ হ'ল। তেখেতে বলিন দেউৰী ছাৰ জালুকবাৰীৰ মানে DCP, তেখেতলৈ আমাক মানে আহিব দিলে। আমি তাতে আছোঁ ইমান দেৰি ৰাতিপুৱাৰ পৰা, মানে দুপৰীয়াৰ পৰা, আৰু যেতিয়াৰ পৰা আমি গম পাইছোঁ। তাৰপিছত লগত কাম কৰিছিলে আগতে মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুলত। তাৰপিছত তাই স্কুল যাম বুলি কৈছে, আমিও আৰু ভবা নাই। আনদিনা দেউতাকে থয়, আজি কিন্তু দেউতাকে নাই যোৱা। তাই মানে উবেৰ বুক কৰিবলৈ চালে, উবেৰ লগা নাই বুলি ক'লে। মোক কৈছে যে উবেৰ লগা নাই, গতিকে মই বোলো কেনেকৈ যাবা? কৈছে যে চাওঁ মই কেনেকৈ যাব পাৰোঁ, এইখিনি জালুকবাৰী বেছি দূৰ নহয়, জালুকবাৰীৰ পৰা পাই যাম আৰু গাড়ী চাড়ী। কেইটামান বজাত কথা এইটো? 11টা মানৰ কথা। তাৰপিছত মোলৈ এটা মেছেজ আহিছে 11:19 প্ৰথমটো, দ্বিতীয়টো 11:20 মা আই এম ইন ডেঞ্জাৰ, মোক বচোৱা। কিন্তু যেতিয়া মানে মোৰলৈ অহা মেছেজটো পাই পেলাই ছুইচ অফ হৈছে কিবা গম পাইছেনে? মোৰলৈ মেছেজ মানে অহাৰ পিছত মানে ফোনটো ছুইচ অফ। সেইখিনি সময়ত লোকেশ্যনটো দেখুৱাইছিলে শুক্লেশ্বৰ। তাইৰ স্কুল হৈছে আজাৰা এয়াৰপৰ্টৰ ফালে, গতিকে তাইক মানে ন' ডাউট তাইক কিডনেপ কৰিছে। গতিকে তাইক তাৰপিছত লোকেশ্যনটো সেই মানে শুক্লেশ্বৰ মানে এই আপোনাৰ ফেঞ্চি বজাৰ এই এৰিয়াটোৰ এইখিনিতে। তাৰপিছত মানে এতিয়া তেওঁলোকে মানে ট্ৰেক কৰিবলৈ চাইছে, ফোনটো ছুইচ অফ হ'লে মানে ট্ৰেক কৰিবলৈ দিগদাৰ হয়। শেষ লোকেশ্যন আপোনালোকে শুক্লেশ্বৰত পাইছে? তাৰপিছত কিবা নৰ্থ গুৱাহাটীৰ কথাটো ওলাইছে? নৰ্থ গুৱাহাটী বুলি এবাৰ অভয়পুৰী আহিছে, অভয়পুৰ, হয়। গতিকে সেইটো এটা ভাবিছোঁ আমি যে নৰ্থ গুৱাহাটীৰ ফালে মানে কি কৈছে যে এইটো বোলে মোবাইল টাৱাৰৰ বোলে কেতিয়াবা লোকেশ্যন এনেকৈ আহি যায়। তাৰপিছত লাষ্ট এতিয়া মানে কিবা এটা এনেকুৱা খবৰ এটা পাই বৰবৰী বুলি পেলাই তেওঁলোকে মানে এতিয়া তাত বৰবৰীত মানে গৈ আছে এতিয়া। এতিয়া আৰু তাৰপিছত আমি একো পোৱা নাই। সেইটো মানে লাষ্ট কিবা আপোনালোকে ইয়াৰে ওচৰতে থকা CCTVত আমি চাইছোঁ, তাই কিন্তু এইখিনিত উঠা নাই। এইখিনিত মানে হয়তো তাই ক'লোঁ নহয় কেব আজি তাই পোৱা নাই ঘৰৰ পৰা। তাই মোক কৈছে যে হ'ব মই এইখিনি জালুকবাৰীলৈকে, আমাৰ এইখিনি ৰাস্তা পাৰ হ'লে তাই চাগে মেজিকত যাব আৰু জালুকবাৰীলৈ। তাৰপিছত সেইখিনিতো বাছ চাছ এভেইলেবল। গতিকে আমি একদম মানে কোনো ধৰণৰ আমাৰ ভাবেই নাই। মই ঘৰত আছোঁ ভাত বনাই তাৰপিছত মানে ফোন যেতিয়া হঠাৎ চাই পেলাই দেখিছোঁ এইটো মানে একদম ভয়ংকৰ ঘটনা। কাৰো সন্দেহ নাই। এতিয়া মই ভাবিছোঁ যিখন হয়তো উবেৰে কেঞ্চেল কৰিছে তেওঁলোকে নেকি কিবা এটা ইয়াৰ লগত জড়িত হৈ আছে নেকি, এনেই থাকিব পাৰে নেকি? তেওঁৰ বয়ফ্ৰেণ্ড আমাৰ লগত মানে বৰ্তমানো লাগি আছে। আচ্ছা, এতিয়া প্ৰশাসনক কি জনাব? আৰক্ষী প্ৰশাসনে তেখেতসকলৰ যিমানখিনি কৰি আছে, মই আৰু কম আৰু বেলেগেও চবেই, মই মানে এটাই কৈছোঁ আৰু আপোনাৰ জৰিয়তে যে চবেই ছোৱালীজনীৰ কাৰণে প্ৰে কৰক আৰু যাতে ছোৱালীজনী সুকলমে আহি ঘৰ পায়। মই আৰু মাক হিচাপে আৰু কি কৰিম, মই যথেষ্ট মানে ঠিক হ'ব পাৰে।